ডায়েৰীত সকলোখিনি নোট কৰি ৰাখিছে পৰ্যায়ক্ৰমে ৰিফাৰেঞ্চিয়েল অৰ্ডাৰত সকলোখিনি হ'ব ইনশাআল্লাহ সময় নালাগে আমাৰ বিধায়কে কৰ্মৰ ওপৰত বিশ্বাস কৰে তেওঁ কটাৰ ওপৰত বিশ্বাস নাৰাখে তেওঁ কৰ্ম দি তেওঁৰ কথাখিনি তেওঁ প্ৰমাণ কৰিব বিচাৰে গতিকে আজি যে তেওঁ আহি এই ড্ৰেইনৰ যিটো আধাৰশিলা কৰিছে সেইখিনিতে আমি সঁচাই আনন্দিত হৈছোঁ আমাৰ মাননীয় বিধায়ক মহোদয়ৰ শলাগ লৈছোঁ আৰু এইখন হস্পিটেলৰ ডক্টৰ আৰু যি অন্য ষ্টাফ আছে সকলোকে আমি আহ্বান ৰাখিছোঁ আগতে এবাৰ দেখিছিলোঁ বেয়া নাপাব আপোনালোকে অৰ্ধেন্দু কুমাৰ দে যেতিয়া মন্ত্ৰী হৈছিল তেওঁ এজন ডক্টৰ আছিল আপোনালোক সকলোৱে জানে তেতিয়া এবাৰ হোজাই হস্পিটেলত এখন সভা আছিল সেইখন সভাত ময়ো গৈছিলোঁ তেওঁ গৈ হস্পিটেলত দেখিছে কোনো ধৰণৰ ৰং নাই একে লেতেৰা বেতেৰা হৈ আছে হস্পিটেলত কোনো ক্লিনলিনেছ নাই তেতিয়া খুব খং কৰিছিল আৰু ডক্টৰসকলে কৈছিল যে ছাৰ ইয়াত যে এইটো যে হোৱাইট ৱাছ তেওঁ ৱাৰ্ডটো ইউজ কৰিছিল হোৱাইট ৱাছ অৰ্ধেন্দু কুমাৰ দে তেতিয়া কৈছিল এইখন হোৱাইট ৱাছ কৰিব নোৱাৰে নেকি তেওঁলোকে ক'লে যে আমাৰ ফাণ্ড নাই তেতিয়া অৰ্ধেন্দু কুমাৰ দে এষাৰ কথা কৈছিল যে শুনক আপোনালোকেতো এতিয়া বহুত দৰমহা পাই আছে আমিতো এনেকুৱা আছিলোঁ আমি ডক্টৰবিলাকে কোনো পইচাই পোৱা নাছিলোঁ আমি বাঁহৰ ঘৰত আমাৰ কোৱাৰ্টাৰো নাই বাঁহদি ঘৰ বনোৱা আছিল হোজাই হস্পিটেল এইটো আচ্ছা সেইবোৰ ঘৰত তাকে আমি ডক্টৰী কৰিছোঁ তথাপিও আমি অলপ ধুনীয়াকৈ ৰাখিছিলোঁ গতিকে আপোনালোকক কৈছোঁ যে আপোনালোকে এইখন হস্পিটেলৰ পৰা এইখন হস্পিটেলত চাকৰি কৰি এইখনৰ সেৱা দি পেলাই আপোনালোক নিজে চলি আছে নিজৰ সন্তানক পঢ়া শুনা কৰাই আছে